আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল, মোৰ দেউতাৰ হত্যাকাৰীক মই অস্পৃশ্য বুলি ভাবোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ ধুনে খঙতে মাত দিছিল, তোমাৰ মূৰৰ গণ্ডগোল হৈছে মাতো, তই মোৰ ধৈৰ্য পৰীক্ষা লৈছ নেকি? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ল'ৰাজনে কৈ আছিল, নাই মই বেছি ভাবিছোঁ, জাষ্ট মোৰ ডিউটি কৰিম মই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল, মোৰ বাবে মোৰ আপোন মানুহখিনিক, মোৰ ভালপোৱা মানুহখিনিক একেলগে থোৱা ঠাইডোখৰ হৈছে ঘৰ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে ল'ৰাজনক সাৱটি ধৰি কান্দিছিলে। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।